আমাৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত অসমত সম্ভৱ নহয় নিকা নিৰ্বাচন। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা থাকিলে অসমত কোনো কাৰণতে নিকা নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাযাব। তাৰ বাবে মুখ্যমন্ত্ৰীৰ অপসাৰণ গুৰুত্বপূৰ্ণ। কোনো কাৰণতে অসমত ৰাজতন্ত্ৰ চলিবলৈ দিয়া নহব। মুখ্যমন্ত্ৰীক যদি পদত্যাগ নকৰোৱাই, মুখ্যমন্ত্ৰী যদি অপসাৰণ নহয়, তেন্তে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ব AIUDF। এইদৰে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ লিখি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে AIUDFৰ বিধায়কে ঘটালে বিস্ফোৰণ। এই মুহূৰ্তৰ উদ্বেগজনক খবৰলৈ আহিছো। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সম্ভৱ নহয় নিকা নিৰ্বাচন। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ মিয়াৰ ভোট কটাৰ কথা কয়, বৈধ ভাৰতীয়ৰ নাম কটাৰ কথা কয় মুখ্যমন্ত্ৰীয়ে। অন্যায়ভাৱে হুকুম দিয়াৰ পিছত মুখ্যমন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী পদৰ পৰা আৰু অসমত ৰাষ্ট্ৰপতি শাসন হ'ব লাগে। বৈধ ভাৰতীয়ৰ নাম কটাই বহিৰাজ্যৰ লোক অন্তৰ্ভুক্ত হৈছে তালিকাত। এই বিস্ফোৰক অভিযোগ আনিছে আমিনুল ইছলামে। অসমত ৰাজতন্ত্ৰ চলিবলৈ দিয়া নহব, অসমত গণতন্ত্ৰ চলিব লাগিব। অসমত ৰাষ্ট্ৰপতিৰ শাসন নহলে মুক্ত নিৰ্বাচন অসম্ভৱ। ৰাষ্ট্ৰপতিৰ শাসনৰ জৰিয়তেহে অসমত শুদ্ধ ভোটাৰ তালিকাৰে নিৰ্বাচন সম্ভৱ হ'ব আৰু তাৰ বাবে মুখ্যমন্ত্ৰীয়ে পদৰ পৰা অপসাৰিত কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাক। অন্যায়ভাৱে বহিৰাজ্যৰ ভোটাৰেৰে তালিকা ভৰাব বিচাৰিছে বিজেপি চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা দায়িত্বত থাকিলে নিৰ্বাচনৰ ওপৰত আমাৰ ভৰসা নাই। মুখ্যমন্ত্ৰীয়ে অপসাৰিত কৰিব লাগিব পদৰ পৰা। যদিহে মানি লোৱা নহয়, যদিহে দাবী মানি লোৱা নহয়, তেন্তে ৰাষ্ট্ৰীয় পৰ্যায়ত আন্দোলন হ'ব। সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ব প্ৰয়োজনত AIUDF। এইদৰে আজিৰ দিনটোত নগাঁৱত হোৱা বৃহৎ প্ৰতিবাদত অংশ লৈ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ স্মাৰক পত্ৰ লিখি। এই মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ। হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত সম্ভৱ নহয় নিকা নিৰ্বাচন। হিমন্ত বিশ্ব শৰ্মাক পদৰ পৰা কৰিব লাগে অপসাৰণ। মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ লিখি, স্মাৰক পত্ৰ লিখি এই বিস্ফোৰক দাবী তুলিলে AIUDFৰ বিধায়ক আমিনুল ইছলামে। অন্যায়ভাৱে বৈধ ভাৰতীয়ৰ নাম কাটিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কৰা এই যি মন্তব্য, এই মন্তব্যই অসমত নিকা নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে। শুদ্ধ ভোটাৰ তালিকাৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হ'লে অসমত ৰাষ্ট্ৰপতিৰ শাসন লাগিব, কেয়াৰটেকাৰ চৰকাৰ লাগিব। আৰু সেই চৰকাৰ যদি নহয়, তেন্তে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF। তাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় পৰ্যায়তো গঢ়ি তোলা হ'ব বৃহৎ আন্দোলন। কি মন্তব্য কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে? আমি এই মুহূৰ্তত আগবাঢ়িছো নগাঁৱৰ পৰা। আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে মই অৰ্ডাৰ দিছোঁ এনেকৈ ভোট চুৰি কৰিবলৈ আৰু এনেকৈ যধে মধে অন্যায়ভাৱে মানুহৰ নামত, বৈধ ভাৰতীয় মানুহৰ নামৰ এগেইনষ্টত অবজেকশ্যন দিবলৈ মই হুকুম দিছোঁ, এইবিলাক মই কৰিব দিছোঁ। মুখ্যমন্ত্ৰীয়ে যদি এনেকৈ অন্যায় আৰু অবিচাৰ আৰু অনিয়ম সংগঠিত কৰি ভোটাৰ তালিকাত ভেজাল কৰিব বিচাৰে, বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰি যদি বহিৰাজ্যৰ পৰা আমদানিকৃত বিজেপিৰ ভোটাৰ আনি পেলাই অন্যায়ভাৱে সোমাব বিচাৰে, এইখন ৰাজ্য হৈ থাকিব নেকি? আমাৰ অসমৰ যিটো চৰকাৰ হ'ব, আমাৰ অসমৰ নাগৰিকে নিৰ্ধাৰণ কৰিব কাক ভোট দিব, কোন চৰকাৰ হ'ব। ইয়াত বহিৰাজ্যৰ পৰা কেনেকৈ আমদানি কৰি আনি পেলাই তেওঁলোকে বহিৰাজ্যৰ মানুহে, ৰাজস্থানৰ, গুজৰাটৰ মানুহে আহি পেলাই ভোট দি পেলাই অসমৰ চৰকাৰ কৰিব নেকি? গতিকে এই কথাবিলাক আমি প্ৰতিবাদ কৰিছোঁ। আৰু আমাৰ কথাটো হ'ল, মুখ্যমন্ত্ৰী মহোদয়ে নিজেই যেতিয়া কৈছে মই হুকুম দিছোঁ, মুখ্যমন্ত্ৰী এনেকৈ অন্যায়ভাৱে মানে বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰি বহিৰাজ্যৰ ভোটাৰক ইয়াত সোমাবলৈ যিটো আদেশ দিছে, মুখ্যমন্ত্ৰী আমি পদত্যাগ দাবী কৰিছোঁ। মুখ্যমন্ত্ৰী তেওঁৰ পদত থকাৰ নৈতিক অধিকাৰ নাই। তেওঁ ৰাজতন্ত্ৰ ভাবিছে নেকি? অসমখন ৰাজতন্ত্ৰ, তেওঁৰ এইটো লিগেচি নাই। গতিকে লিগেলি তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে। আমি দাবী কৰিছোঁ আপুনি পদত্যাগ কৰি এটা ইয়াত কেয়াৰটেকাৰ চৰকাৰ হওক বা ৰাষ্ট্ৰপতিৰ শাসন হওক, ৰাষ্ট্ৰপতিৰ শাসনত যাতে এটা মুক্ত নিৰ্বাচন হয়, য'ত এটা শুদ্ধ ভোটাৰ তালিকা হ'ব, বৈধ ভাৰতীয়ৰ নাম কৰ্তন নহ'ব, বহিৰাজ্যৰ অবৈধ ভোটাৰৰ নাম অন্তৰ্ভুক্ত নহ'ব, এনেকুৱা এখন শুদ্ধ ভোটাৰ তালিকাৰ অসমৰ নিৰ্বাচন অনুষ্ঠিত হওক। এই মুখ্যমন্ত্ৰী যিজনে ইমান অন্যায় কৰিব পাৰে, অন্যায়ভাৱে বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰিবলৈ তেওঁ হুকুম দিয়ে আৰু বহিৰাজ্যৰ ভোটাৰক আনি পেলাই ভোট চুৰি কৰিব বিচাৰে, এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়িত্বত থাকিলে কিন্তু ইয়াত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত নহ'ব বুলি আমাৰ ধাৰণা। গতিকে আমি দাবী কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত যাতে তেওঁৰ নেতৃত্বত, তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কালত যাতে নিৰ্বাচন অনুষ্ঠিত নহয়, ইয়াত নিৰ্বাচন আয়োগে হস্তক্ষেপ কৰিব লাগে। মুখ্য নিৰ্বাচনী আয়ুক্তক আমি আজি জিলা আয়ুক্তৰ জৰিয়তে আমি এইটো আহ্বান জনাম, মুখ্য নিৰ্বাচনী আয়ুক্তই হস্তক্ষেপ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীক তেওঁৰ
পদৰ পৰা অপসাৰণ কৰিব লাগে আৰু এখন কেয়াৰটেকাৰ চৰকাৰ হৈ এখন মুক্ত আৰু নিকা ভোটাৰ তালিকা আৰু মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে অসমত এটা পৰিৱেশ সৃষ্টি কৰিব লাগে। AUDF দলে আমি এইটো দাবী জনাইছোঁ আৰু যদি আমাৰ দাবী মানি লোৱা নহয় আমাৰ আন্দোলন আমি ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাম। প্ৰয়োজন হ'লে আমি হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম। কিন্তু অসমত এখন কেয়াৰটেকাৰ চৰকাৰৰ জৰিয়তে এখন মুক্ত আৰু নিকা নিৰ্বাচন হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মা নিজে যেতিয়া অন্যায়ত জড়িত তেওঁ নিজে স্বীকাৰ কৰিছে, তেওঁ অনিয়ম কৰিছে, তেওঁৰ নেতৃত্বত কিন্তু অসমত মুক্ত নিৰ্বাচন নহ'ব। গতিকে আমাৰ দাবী মানিবলৈ আমি মুখ্য নিৰ্বাচনী আয়ুক্তক আমি অনুৰোধ জনাইছোঁ। আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে মই অৰ্ডাৰ দিছোঁ। এনেকৈ ভোট চুৰি কৰিবলৈ আৰু এনেকৈ যধে মধে অন্যায়ভাৱে মানুহৰ নামত বৈধ ভাৰতীয় মানুহৰ নামৰ এগেইনষ্টত অবজেকশ্যন দিবলৈ মই হুকুম দিছোঁ, এইবিলাক মই কৰিব দিছোঁ। মুখ্যমন্ত্ৰীয়ে যদি এনেকৈ অন্যায় আৰু অবিচাৰ আৰু অনিয়ম সংগঠিত কৰি ভোটাৰ তালিকাত ভেজাল কৰিব বিচাৰে, বৈধ ভাৰতীয়কৰ নাম কৰ্তন কৰি যদি বহিৰাজ্যৰ পৰা আমদানিকৃত বিজেপিৰ ভোটাৰ আনি পেলাই অন্যায়ভাৱে সোমাব বিচাৰে, এইখন ৰাজ্যৰ ৰাজ্য হৈ থাকিব নেকি? আমাৰ অসমৰ যিটো চৰকাৰ হ'ব, আমাৰ অসমৰ নাগৰিকে নিৰ্ধাৰণ কৰিব কাক ভোট দিব, কোন চৰকাৰ হ'ব। ইয়াত বহিৰাজ্যৰ পৰা কেনেকৈ আমদানি কৰি আনি পেলাই তেওঁলোকে বহিৰাজ্যৰ মানুহে ৰাজস্থানৰ গুজৰাটৰ মানুহে আহি পেলাই ভোট দি পেলাই অসমৰ চৰকাৰ কৰিব নেকি? গতিকে এই কথাবিলাক আমি প্ৰতিবাদ কৰিছোঁ। আৰু আমাৰ কথাটো হ'ল মুখ্যমন্ত্ৰী মহোদয়ে নিজেই যেতিয়া কৈছে মই হুকুম দিছোঁ, মুখ্যমন্ত্ৰী এনেকৈ অন্যায়ভাৱে মানে বৈধ ভাৰতীয় নাম কৰ্তন কৰি বহিৰাজ্যৰ ভোটাৰক ইয়াত সোমাবলৈ যিটো আদেশ দিছে, মুখ্যমন্ত্ৰী আমি পদত্যাগ দাবী কৰিছোঁ। মুখ্যমন্ত্ৰী তেওঁৰ পদত থকাৰ নৈতিক অধিকাৰ নাই। তেওঁ ৰাজতন্ত্ৰ ভাবিছে নেকি? অসমখন ৰাজতন্ত্ৰ, তেওঁৰ এইটো লিগেচি নাই। গতিকে লিগেলি তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে। আমি দাবী কৰিছোঁ আপুনি পদত্যাগ কৰি এটা ইয়াত কেয়াৰটেকাৰ চৰকাৰ হওক বা ৰাষ্ট্ৰপতিৰ শাসন হওক, ৰাষ্ট্ৰপতিৰ শাসনত যাতে এটা মুক্ত নিৰ্বাচন হয়, য'ত এটা শুদ্ধ ভোটাৰ তালিকা হ'ব, বৈধ ভাৰতীয়ৰ নাম কৰ্তন নহ'ব, বহিৰাজ্যৰ অবৈধ ভোটাৰৰ নাম অন্তৰ্ভুক্ত নহ'ব, এনেকুৱা এখন শুদ্ধ ভোটাৰ তালিকাৰ অসমৰ নিৰ্বাচন অনুষ্ঠিত হওক। এই মুখ্যমন্ত্ৰী যিজনে ইমান অন্যায় কৰিব পাৰে, অন্যায়ভাৱে বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰিবলৈ তেওঁ হুকুম দিয়ে আৰু বহিৰাজ্যৰ ভোটাৰক আনি পেলাই ভোট চুৰি কৰিব বিচাৰে, এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়িত্বত থাকিলে কিন্তু ইয়াত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত নহ'ব বুলি আমাৰ ধাৰণা। গতিকে আমি দাবী কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত যাতে তেওঁৰ নেতৃত্বত, তেওঁৰ মুখ্যমন্ত্ৰিত্বৰ কালত যাতে নিৰ্বাচন অনুষ্ঠিত নহয়, ইয়াত নিৰ্বাচন আয়োগে হস্তক্ষেপ কৰিব লাগে। মুখ্য নিৰ্বাচনী আয়ুক্তক আমি আজি জিলা আয়ুক্তৰ জৰিয়তে আমি এইটো আহ্বান জনাম, মুখ্য নিৰ্বাচনী আয়ুক্তই হস্তক্ষেপ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীক তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব লাগে আৰু এখন কেয়াৰটেকাৰ চৰকাৰ হৈ এখন মুক্ত আৰু নিকা ভোটাৰ তালিকা আৰু মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে অসমত এটা পৰিৱেশ সৃষ্টি কৰিব লাগে। AUDF দলে আমি এইটো দাবী জনাইছোঁ আৰু যদি আমাৰ দাবী মানি লোৱা নহয় আমাৰ আন্দোলন আমি ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাম। প্ৰয়োজন হ'লে আমি হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম। কিন্তু অসমত এখন কেয়াৰটেকাৰ চৰকাৰৰ জৰিয়তে এখন মুক্ত আৰু নিকা নিৰ্বাচন হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মা নিজে যেতিয়া অন্যায়ত জড়িত, তেওঁ নিজে স্বীকাৰ কৰিছে, তেওঁ অনিয়ম কৰিছে, তেওঁৰ নেতৃত্বত কিন্তু অসমত মুক্ত নিৰ্বাচন নহ'ব। গতিকে আমাৰ দাবী মানিবলৈ আমি মুখ্য নিৰ্বাচনী আয়ুক্তক আমি অনুৰোধ জনাইছোঁ। আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যজনক কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে মই অৰ্ডাৰ দিছোঁ। এনেকৈ ভোট চুৰি কৰিবলৈ আৰু এনেকৈ যধে মধে অন্যায়ভাৱে মানুহৰ নামত বৈধ ভাৰতীয় মানুহৰ নামৰ এগেইনষ্টত অবজেকশ্যন দিবলৈ মই হুকুম দিছোঁ, এইবিলাক মই কৰিব দিছোঁ। মুখ্যমন্ত্ৰীয়ে যদি এনেকৈ অন্যায় আৰু অবিচাৰ আৰু অনিয়ম সংগঠিত কৰি ভোটাৰ তালিকাত ভেজাল কৰিব বিচাৰে, বৈধ ভাৰতীয়কৰ নাম কৰ্তন কৰি যদি বহিৰাজ্যৰ পৰা আমদানিকৃত বিজেপিৰ ভোটাৰ আনি পেলাই অন্যায়ভাৱে সোমাব বিচাৰে, এইখন ৰাজ্যৰ ৰাজ্য হৈ থাকিব নেকি? আমাৰ অসমৰ যিটো চৰকাৰ হ'ব, আমাৰ অসমৰ নাগৰিকে নিৰ্ধাৰণ কৰিব কাক ভোট দিব, কোন চৰকাৰ হ'ব। ইয়াত বহিৰাজ্যৰ পৰা কেনেকৈ আমদানি কৰি আনি পেলাই তেওঁলোকে